ফাইনালি বন্ধুসকল আজি দিনটোতে অসম চৰকাৰ ফালৰ পৰা PM ফসল বীমা যোজনা আঁচনিৰ ওপৰত আহি পৰিছে এটা ভাল খবৰ। তো বন্ধুসকল এতিয়া লাখ লাখ কৃষকে আপোনালোকে এই জুলাই মাহতে আপোনাৰ ফসল বীমা যোজনাৰ টকা লাভ কৰিব। তো বন্ধুসকল আপোনালোকে কেনেধৰণে সেই টকা লাভ কৰিব পাৰিব, তো বন্ধুসকল কোনসকল কৃষকে এই টকা লাভ কৰিব, তো বন্ধুসকল কেতিয়া আপোনালোকে লাভ কৰিব, তো সকলোখিনি তথ্য ওপৰত আজি ভিডিঅ'টো লৈ আহিছো। যোনটো নেকি বৰ্তমান অসম চৰকাৰৰ ফালৰ পৰা বিগ আপডেট আহি পৰিছে PM ফসল বীমা যোজনাৰ ওপৰত। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। তো আপোনালোকে মই সবিশেষ জনাম। তো আপোনালোকে আৰু যদি মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া বন্ধুসকল এনেধৰণৰ খবৰবোৰ আহি থাকিব তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো এতিয়া বন্ধুসকল আপোনালোকক মই জনাই আছো যোনটো নেকি বৰ্তমান PM ফসল বীমা যোজনাৰ ওপৰত যোনটো নেকি বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে কৃষকসকলে কেনেধৰণে এই টকাটো লাভ কৰিব, কোনসকল কৃষকে লাভ কৰিব, কোনসকলে নাপাব, আৰু লগতে বন্ধুসকল কিমান টকা আপোনালোকে লাভ কৰিব। তো সবিশেষ আপোনালোকক মই এতিয়া সেই ভিডিঅ'টো দেখুৱাই আছো। আজি কেবিনেটত আমি অসমত উদ্ভৱ হোৱা খৰাং সদৃশ পৰিৱেশৰ বিষয়েও আলোচনা কৰোঁ আৰু আমাৰ ইণ্ডিয়ান মেটালজিকেল যিটো ডেটা হয় বা গ্ৰাউণ্ড ৱাটাৰ কমিশ্যনৰ যিটো ডাটা, সেই ডাটা অনুসৰি যিকেইখন জিলাত নৰ্মেলতকৈ কম বৰষুণ হৈছে সেই জিলাকেইখনত আমি খৰাং সদৃশ পৰিৱেশ সৃষ্টি হোৱা বুলি আমি জাননী দিব লাগিব। আজি কেবিনেটে এই ক্ষেত্ৰত আমাক ইন প্ৰিন্সিপল অনুমোদন দিয়ে। এতিয়া ৰেভিনিউ ডিপাৰ্টমেণ্টে যিকেইখন জিলাত খৰাং পৰিৱেশ সৃষ্টি হৈছে সেইকেইখন জিলাত ড্ৰট লাইক চিটুৱেশ্যন ডিক্লেয়াৰ কৰিব পাৰিব আৰু তেতিয়া আমি ৰাইজক কিছু ক্ষতিগ্ৰস্ত কৃষকক সহায় কৰিব পাৰিম। আজি কেবিনেটে ৰেভিনিউ ডিপাৰ্টমেণ্টক এই ক্ষেত্ৰত অথৰিটি প্ৰদান কৰে। আজি জিলা নাম আহিছে আমাৰ কোকৰাঝাৰ, বৰপেটা, ধুবুৰী, ৱেষ্টাৰ্ণ আছাম। ৱেষ্টাৰ্ণ অসমৰ 5খন জিলা, পশ্চিম অসমৰ 5খন জিলা, আৰু তাতে আমাৰ ৰেইনফল ডেফিচিট 40% আছে। এনে 20% ডেফিচিট হ'লে নৰ্মেল বুলি কোৱা যায়, কিন্তু এতিয়া তাতে 40% ডেফিচিট হৈছে। বাক্সা, বৰপেটা, ধুবুৰী, বঙাইগাঁও এই জিলাকেইখনত ৰেইনফল 40% ডেফিচিট হৈছে। আৰু চৰাইদেউ, যোৰহাট, শিৱসাগৰত হোৱা নাই, কিন্তু ডিব্ৰুগড়, তিনিচুকীয়াতো ৰেইনফল ডেফিচিট আছে। এইবাৰ ধানৰ খেতি অলপ এইকেইখন জিলাত বেয়া হোৱাৰ সম্ভাৱনা আছে যদিহে বৰষুণ জুলাই আগষ্ট মাহত বৰষুণ নিদিয়ে। কিবা যদি আপোনালোকৰ প্ৰশ্ন আছে কৰিব পাৰে। ডিক্লেৰেশ্যনৰ পিছত স্যাৰ ফসল বীমা যোজনাৰ এইটো পাব নেকি? যদি বীমা কৰা আছে, কিমান কৃষকে ফসল বীমা কৰিছিলে, গভৰ্ণমেণ্টে ড্ৰট ডিক্লেয়াৰ কৰি দিয়াৰ লগে লগে মানুহে বীমা ক্লেইম কৰিব পাৰিব, কিন্তু ডিপেণ্ড কৰিব তাৰ কিমান কৃষকে ফসল বীমা কৰিছিল। এই গোটেইখিনি ৰেভিনিউ ডিপাৰ্টমেণ্টে ডিটেইলছ কৰি তেওঁলোকে নটিফিকেশ্যন জাৰি কৰিব।